সাৱধান আপুনিও ঘৰত বন কৰা মহিলা ৰাখিছে নেকি যদি ৰাখিছে তেন্তে প্ৰতিটো মুহূৰ্তত আপুনি সতৰ্ক হওক 10 বছৰ ধৰি কামত নিয়োজিত এগৰাকী বন কৰা মহিলাই কৰিলে এক ভয়ংকৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব ঘটনা শনিবাৰৰ বৰপেটা ৰোডৰ এছ কুমাৰ দোকানৰ বিশিষ্ট ব্যৱসায়ী প্ৰবীণ জুনজুৱালাৰ ঘৰতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিনৰ ভাগতে বন কৰা মহিলা জ্যোৎস্না সাহাই ঘৰত কোনো নথকাৰ সুযোগ বুজি কৰিলে এই ভয়ংকৰ কাণ্ডটো গৃহস্থৰ চাবি কিছুদিন পূৰ্বে অতি কৌশলগতভাৱে লুকুৱাই ৰাখিছিল জ্যোৎস্নাই আৰু তাৰ পাছতেই আৰম্ভ কৰিলে শনিবাৰৰ দিনটোতেই অভিযান প্ৰথমে খুলিলে লকাৰ লুটিলে সোণৰ অলংকাৰ আৰু তাৰ পাছত লুটিলে নগদ 20,000 টকা আৰু সকলো লুটি লৈ গৃহস্থৰ ঘৰৰ অন্য কোঠাত লুকুৱাই থৈছিল জ্যোৎস্নাই মানে মইতো দোকানত যেনে দিল্লী যাওঁ হেনেকৈ গৈছিলোঁ দোকানত যাওঁতে মোক মিছেছে ফোন কৰিছিলে যে ঘৰত এনেকুৱা মাৰ কিবা কিবি হৈছে আপুনি আহক ঘৰত আহি চাওঁ যে মাৰ গডৰেজটো খোলা আছিল মা কেইদিনমানৰ পৰা মোক কৈ আছিলে যে চাবিটো বিচাৰি পোৱা নাই মই কৈছোঁ গডৰেজটো খুলি কেনেকৈ যদি চাবি নাই পিছত আমি নিয়াৰ বাই ঘৰত CCTV আছে তাতে চেক কৰিছোঁ কোনোবা আহিছে না অহা নাই দেখা পাওঁ যে কোনো অহা নাই ঘৰৰ পৰা বাহিৰৰ পৰা অহা নাই মই পিছফালে ৰাস্তা আছে তাৰে পৰা অহা নাই এতিয়া অহা নাই আমি সাসপেক্ট কৰিছোঁ যে সাৰ্ভেণ্টেই চুৰ কৰিব লাগে কাৰণ যদি বাহিৰৰ পৰা মানুহ অহা নাই তাই চুৰি কৰিব লাগে সাৰ্চ কৰোঁতে তাই কোৱা নাই বহুত টাইম সাৰ্চ কৰিছোঁ পিছত আমি ঘৰতো সাৰ্চ কৰিলোঁ বস্তুটো ক'ত আছে না আছে কিন্তু পিছত OC ছাৰেও আহিছে বৰপেটা থানাৰ পুলিচবিলাকে আহিছে তেখেতৰ ওচৰত তাই স্বীকাৰ কৰিছে যে মই চুৰি কৰিছোঁ বুলি এইটো বেলেগ এটা দৰত লুকাই ৰাখিছিলে ইয়াৰে পৰা লৈ যায় বেলেগ ৰুমত বেলেগ দৰত তাই লুকাই ৰাখি অলংকাৰ কি 4.5 লাখ টকা সোণা আছিল 20,000 টকাৰ কেছ আছিলে এইটো লৈছিলে পিছত আমি সাৰ্চ কৰি ওলাইছোঁ তাৰপিছত থানাত তাক লৈ গৈছে মইতো যেতিয়াবা গুৱাহাটী যাওঁ তাৰে ওপৰত ঘৰ এৰি গুচি যোৱা আছিলোঁ মানুহ গৰীব মানুহে ইমান এটা মানে বেছি দিনতো শিক্ষা পালে তাইৰ সংসাৰ কেনেকৈ চলিব শিক্ষা পাব লাগে আৰু যিহেতু আৰু বেছি কি বিচাৰে মানে চৰকাৰে মানে থানাৰ পৰা আইনমতেও কৈছে যে যোনটো জাষ্টিছ হয় এইটোৱে কৰিব বুলি লকাৰ খোলা দেখি প্ৰবীণ জুনজুৱালাৰ মাতৃ ললিত দেৱী জুনজুৱালাই লকাৰৰ ভিতৰত থকা সোণৰ অলংকাৰ বিচাৰি নাপাই হুৱাদুৱা কৰিছিল তাৰ পাছতেই বৰপেটা ৰোডৰ আৰক্ষীক খবৰ দিয়া হৈছিল সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীৰ দল ততাতৈয়াকৈ উপস্থিত হৈছিল ঘটনাস্থলীত আৰু তদন্ত আৰম্ভ কৰিছিল আৰক্ষীৰ তদন্তত সকলো কথা ওলাই পৰিল মহিলাগৰাকীয়ে সকলো অলংকাৰ সহ নগদ ধন লুকুৱাই থোৱা স্থানৰ পৰা উলিয়াই দিয়ে কখন বাইক করছ আলমারি থেকে না না আজকে বাইক করছ আজকে কত দেরি আগে বাইক করে কোন জায়গায় লুকায় রাখছো কোন জায়গা থেকে বাইক করছো চলো দেখো আৰু বৰপেটা ৰোড আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি জেৰা বৰ্তমানো অব্যাহত ৰাখিছে মইতো বিশ্বাস কৰাই নাই তাৰ ওপৰতে মানে ইমান বছৰতে থাকি আছে আৰু 1,000-2,000 টাকা যেতিয়া নাপাওঁ তো মই ভাবিছোঁ মোৰো ভুল হৈছে গন্তি কৰাতে তো তেতিয়া মোৰ ল'ৰা আৰু বৌ তাক খং কৰি আছে যে ওলাই দিয়া পুলিচ মাতি ল'ম ওলাই দিয়া সি বাৰে বাৰে কয় মইতো লোৱাই নাই কেনেকুৱা ওলাম মইতো লোৱাই নাই আৰু মই কৈ আছোঁ না সি লোৱা নাই সি ইমান বছৰ পৰা থাকি আছে সি ভালি আছে সি লোৱা নাই হা আৰু তথাপি এইবিলাক মোক খং কৰি তই চুপ থাকা কয় সি লৈছে তাই ইমান ধমক দি আছে যে তই ভাল কৰি কৈ দিয়া পুলিচ নামাতো তই বদনাম হৈ যাবা কয় মই লোৱাই নাই তাৰপিছতে পুলিচ আহিছে আৰু বৌ পুৰা ঘৰতে চাই লৈছে পোৱা নাই তাৰপিছতে তাতে মোৰ এটা ৰুম আছে তাতে আলমাৰি আছে আলমাৰিৰ ভিতৰতে ডাঙৰ ড্ৰৰ হা তই ড্ৰৰ ভিতৰত লুকাই থৈছে তই বৌ পুৰা ঘৰতে বিচাৰিছে পিছতে আৰু মনত পৰিছে সেই ড্ৰৰটো চাৱা নাই তাতে চাওঁ এই চাইছে তো ওলাই গৈছে বস্তুবিলাক হা ঘৰতে মানে স্বীকাৰ তাতেও কৰা নাই মানে সি তো বাৰে বাৰে কয় মই লোৱা নাই তেতিয়া মই কৈছোঁ যদি তই লোৱা নাই ঘৰতে আমাৰ 3জন মানুহ তো মই মোৰ বৌ আৰু সি তো দোকানত গুচি যায় ল'ৰাটো তো তেতিয়া কোনে ল'ব আৰু বেলেগ মানুহ আহিলে তাৰ সি তো নাজানে তাতে ড্ৰৰ আছে ড্ৰৰটো তই বুজা ইয়াতে আছে তই লুকাই থৈছা দুপৰীয়া কি হয় মই আৰু মোৰ বৌ আবার টোপনি মাৰোঁ
তো সি মনতে কৰিছে এতিয়াতো লুকাইছোঁ আৰু দুপৰীয়া কৈ এইগিলাতো হৈ যাব তেতিয়া বাহিৰত কোনোবা মানুহৰ চিনে তাক দি দিম কিন্তু এই দুপৰীয়া হোৱাৰ আগতেই চাই লৈছোঁ আলমাৰিটো খোলা কাৰণে মই গম পাইছোঁ বৰপেটাৰ পৰা হিল্লোলজ্যোতি কুমাৰ অসম লাইভ 24